নমস্কাৰ। আমি অসম চৰকাৰৰ অধীনৰ সকলো শিক্ষক কৰ্মচাৰীয়ে এই বিষয়ে জ্ঞাত যে আমাৰ মাহেকীয়া দৰমহাৰ পৰা এটি অংশ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ছাবস্ক্ৰিপশ্যন চাৰ্জ হিচাপে কাটি গৈ আছে। এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বৰ্তমান কি পৰিস্থিতিত আছে? ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে এই অভিলাষী আঁচনিৰ চিকিৎসাৰ সুবিধা পাইছেনে নাই, এই ক্ষেত্ৰত এটি বাতৰি পৰিৱেশন কৰা হৈছে। বাতৰিটোৱে আমাৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, সেইকাৰণে এই বাতৰিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। বাতৰিটোত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত কেনা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীয়ে পোৱা নাই অভিলাষী আঁচনিৰ চিকিৎসাৰ সুবিধা। ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ে অন্তৰ্ভুক্ত হোৱা নাই যোজনাত। DDOৰ পৰা অনুমোদন নাপায়, হাহাকাৰ। ৰাজ্যৰ প্ৰায় 4 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত শিক্ষক কৰ্মচাৰী সমাজে চিকিৎসাৰ খৰচ লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। শিক্ষক কৰ্মচাৰীসকলৰ পৰা প্ৰতিমাহে দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আৰোগ্য যোজনাৰ বাবদ কৰ্তন কৰা হৈ আহিছে যদিও তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত বিনামূলীয় চিকিৎসা সেৱা লাভ কৰাটো দূৰৰে কথা, সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়ত থকা DDOসকলৰ পৰাই অনুমোদন লাভ কৰা নাই। 2024 চনৰ 2 অক্টোবৰত দেশৰ আগশাৰীৰ চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসাৰ বাবে শিক্ষক কৰ্মচাৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰা হৈছিল। কিন্তু আন ৰাজ্যৰ চিকিৎসালয়সমূহৰ কথাটো বাদেই বৰং বিভিন্ন জিলাত থকা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ আৰোগ্য যোজনাৰ লগত সংলগ্ন হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। গুৱাহাটীৰো বহু আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আঁচনিখনৰ লগত সংলগ্ন হোৱা নাই। উল্লেখযোগ্য, যোৱা বছৰৰ গান্ধী জয়ন্তীৰ দিনা মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা মুকলি কৰা হৈছিল। আঁচনিখন মুকলি কৰাৰ পৰৱৰ্তী মাহ অৰ্থাৎ ডিচেম্বৰৰ পৰা শিক্ষক কৰ্মচাৰীৰ গ্ৰেড অনুসৰি যোজনাৰ বাবদ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰা হৈ আহিছে। কিন্তু শিক্ষক কৰ্মচাৰীয়ে আৰোগ্য যোজনাৰ বাবে নাম পঞ্জীয়ন কৰি সংশ্লিষ্ট DDOসকলৰ অনুমোদন নাপাই বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। শিক্ষক কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কাৰ্যতঃ প্ৰায় 6 মাহ ধৰি অসাৰ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত চিকিৎসা লাভৰ বাবে নিৰ্দিষ্ট এপটোত নাম পঞ্জীয়ন কৰিছে যদিও সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়সমূহৰ যিসকল DDO আছে তেওঁলোকৰ অনুমোদন নোপোৱাত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয় অনলাইনত পৰিশোধ কৰাৰ বাবে মুকলি কৰা এই আঁচনিয়ে বহু লোকক উপকৃত কৰিব বুলি আশা কৰা হৈছিল যদিও ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ এতিয়াও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ CGHS হাৰ অনুসৰি হিতাধিকাৰীৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ কথা আছিল। শিক্ষক কৰ্মচাৰীক বেংক একাউণ্টত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চিকিৎসা ব্যয় তথা বিল পোনপটীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। নিজৰ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰাৰ বিনিময়ত শিক্ষক কৰ্মচাৰীয়ে চিকিৎসা ব্যয় লাভ কৰাটো দূৰৰে কথা, DDOসকলৰ পৰা নাম অনুমোদন নোহোৱাত লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নিজৰ আৰু আত্মীয়ৰ চিকিৎসা কৰাব বিচৰা শিক্ষক কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে। আনহে নালাগে, সহায় বা পৰামৰ্শৰ বাবে যিটো টোল ফ্ৰী নম্বৰ দিয়া হৈছিল সেই নম্বৰত ফোন কৰিও কোনো ধৰণৰ সহায় নাপায় নাম পঞ্জীয়ন কৰা শিক্ষক কৰ্মচাৰীসকলে। এইদৰে বাতৰি অসমৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছে। বাতৰিটো আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বুলি ভাবি মই শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।